এডুকেশ্যন টিকেএছএম সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, যিহেতু আমাৰ যিখিনি কেণ্ডিডেটছে আমাৰ এপ্লাই কৰিছে আমাৰ HRMS পৰ্টেলৰ জৰিয়তে, তেওঁলোকৰ এতিয়া মিউচুৱেল ট্ৰান্সফাৰ হওক, ছিংগল ট্ৰান্সফাৰ হওক, অৰ্ডাৰৰ বিষয়ে আলোচনা কৰিম। আমাৰ ইয়াতে গমেই পাইছে যে 30 জুন লাষ্ট ডেট আছিল যিহেতু, আৰু এতিয়া আমাৰ কিছুমান বহুতে কি কৰি আছে, HRMS যিটো TTMS পৰ্টেলৰ জৰিয়তে তেওঁলোকে ইমেইল পঠাই আছে। এতিয়া আমাৰ মিউচুৱেল ট্ৰান্সফাৰৰ ক্ষেত্ৰত এটা ইমেইল পঠোৱা গৈছিল। সেই ইমেইলটো এনেকুৱা আছিল। এনেকুৱাকৈ আমাৰ কিছুমান আমাৰ ফ্ৰেণ্ডসকলে এনেকুৱাকৈ দিছিল, দ্য ভেৰিফিকেশ্যন ইজ গোইং অন এণ্ড দ্য ট্ৰান্সফাৰ অৰ্ডাৰ মে বি ৰিলিজ চুন। মানে সোনকালে হ'ব বুলি TTMSৰ ফালৰ পৰা ৰিপ্লাই আহিছে। ইয়াৰ লগতে আমাৰ যিহেতু আকৌ এইটো নিউজ হয়তো গমেই পাইছে যে মাধ্যমিক পৰ্যায়ৰ শিক্ষকৰ পাৰস্পৰিক বদলিত অনুমোদন জনাইছে। 1344 গৰাকী শিক্ষকৰ বদলিত অনুমোদন বিদ্যালয় শিক্ষা বিভাগৰ কম সময়ৰ ভিতৰতে সংশ্লিষ্ট শিক্ষক-শিক্ষয়িত্ৰীয়ে লাভ কৰিব নিৰ্দেশনা। গতিকে LP UP যিমানবিলাক আছে সোনকালে হয়তো অৰ্ডাৰ ওলাব। মাধ্যমিক পৰ্যায়ত পাৰস্পৰিক বদলিৰ বাবে উপলব্ধ হৈছিল প্ৰায় 1494খন আবেদন। গতিকে এতিয়া 1344খন আবেদন অনুমোদন জনাইছে বুলি যিহেতু আমাৰ গম পোৱা গৈছে, নিউজবিলাকত আহিয়ে আছে। গতিকে আমাৰ বাকীখিনিও অতি সোনকালে দিব হয়তো। কিন্তু চেঞ্চাছ ডিউটিত যিসকল ডিউটি কৰি আছে, কিন্তু তেওঁলোকৰ কিন্তু অনুমোদন যদি জনায়ো 15 দিনৰ ভিতৰত তেওঁলোকক ৰিলিজ নিদিয়ে, এইটো খাটাং। কাৰণ তেওঁলোকৰ ডিউটি আৰম্ভ হ'ব যিহেতু, সেইকাৰণে হয়তো তেওঁলোকক 2 মাহ বা 1 মাহমান 3 মাহমান পিছতো দিব পাৰে অনুমোদন যদিও অৰ্ডাৰ ওলায়। আৰু ট্ৰান্সফাৰ অৰ্ডাৰ যিখিনি চেঞ্চাছ ডিউটিত পৰা নাই তেওঁলোকৰ হয়তো তেওঁলোকৰ ৰিলিজ দিব পাৰে। কিন্তু HRMS পৰ্টেলৰ জৰিয়তে অতি সোনকালে অৰ্ডাৰবিলাক ইছ্যু হ'ব, আপোনালোকে ডাউনলোড কৰিব পাৰিব। ভিডিঅ'টো এইখিনি আছিল, সকলোৱে শ্বেয়াৰ কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো। ধন্যবাদ, থেংক ইউ।